এয়া অবশেষত আমাৰ নাচনী কেইজনী ৰেডি হৈ গৈছে আৰু এইজনী হৈছে আমাৰ কস্তুৰী চাকচন ড্ৰেছটো কেনেকুৱা লাগিছে ঘূৰি দিয়া এবাৰ ওৱাও আৰু গোটেই কেইজনীকে বহুতে বেছি ভাল লাগিছে বাৰু আৰু এতিয়া আমি যাম এডোখৰ ধুনীয়া জেগাত য'ত মানে এয়া কস্তুৰী স্কুলৰ পৰা আহি পাই গ'ল হি চাওঁ তুমি স্কুলত কান্দিছিলা নেকি আজি নাই কন্দা আৰু আজি কস্তুৰীয়ে কৰিব বিহুৰ মেখেলা চাদৰ পিন্ধি ফটো শ্বুট কৰিবা ন আৰু ৰিল এটা বনাব দে ধুনীয়াকে দেই এইটো পিও তেল নাই মোৰ কাৰখনত সেইটো কাৰণে পেট্ৰলৰ বটল দুটা কিনি আনিলো এই মাত্ৰ এতিয়া ভৰাই দিওঁ আচল কথাটো কি জানে নাই যোৱা 3 দিন আগত গৈছিলো তিনিচুকীয়ালৈ মোবাইল কিনিবলৈ আৰু তাৰ পাছত যেতিয়া ঘূৰি আহিলো ঘূৰি অহাৰ সময়ত গাড়ীত অলপ তেল কম আছিলে ভাবিছিলো ৰাস্তাত ভৰাম কিন্তু আহোতে বাটত পেট্ৰল পাম্প এটাও নাপালো সময়টো তেতিয়া ৰাতি 9টা মান বাজিছিল বগীবিল দলঙতে গাড়ীত সিগনেল দিছিলে তেল ভৰাবৰ কাৰণে বগীবিল দলঙৰ পৰা ঘৰ পালোহি 80 কিলোমিটাৰ কিমান যে ভয় আহিলো হেদিনাখন নকৈছো আৰু মানে তেনে তেনেহে ঘৰ আহি পালোহি গাড়ীখনে যে লৈ আহিলে বুলিহে আৰু দেই ইমান দূৰ নাচনী ভাতকেইটা এনে খালো বোলে পেটটো ডাঙৰ দেখিছে কৈছে হয় নেকি এতিয়া প্ৰায় ইমান মানে পেটটো কমাবলৈ চেষ্টা কৰিছে তাই আজয় ভাল লাগিছে দেই এয়া অবশেষত আমাৰ নাচনী কেইজনী ৰেডি হৈ গৈছে আৰু এইজনী হৈছে আমাৰ কস্তুৰী চাকচন ড্ৰেছটো কেনেকুৱা লাগিছে ঘূৰি দিয়া এবাৰ ওৱাও আৰু গোটেই কেইজনীকে বহুতে বেছি ভাল লাগিছে বাৰু আৰু এতিয়া আমি যাম এডোখৰ ধুনীয়া জেগাত য'ত মানে ধুনীয়াকে ফটো শ্বুট হ'ব গাড়ীত মানে এটু পিও তেল নাছিলে সেইটো কাৰণে মই 2 বটল সৰু সৰু তেল ভৰাই ললো এতিয়া ঘৰৰ পৰা তেল ডিপুলৈ যেনে তেনে গৈ পালে হৈ গ'ল ডিপু পাই গ'লো আৰু তেল ভৰাই আছো এতিয়া আৰু অৰুণাচলত পেট্ৰলৰ দাম কিমান এয়া চাওক আপোনালোকক মই দেখুৱাই আছো এই 92.45 জলদি ইমান দেৰি কেলে কৰিছ মতা মাইকী পুৰা কেমেৰামেন মনি গলি আৰু ন বেছি দূৰ নহয় বাৰু আমাৰ ফটো মৰা যায় জেগালে প্ৰায় 8 কিলোমিটাৰ মান হয় আৰু এইটো চাকচোন বাইপাছ বনি আছে ইয়াতে আমাৰ মানে জুনাই টাউনখন ফালি পাছিঘাটলৈ যিটো ৰাস্তা বনাই আছে এইটো ৰাস্তাটো চাওক এইখিনি কি মমৰা কয় নেকি ন ইয়েস এইটো চাওক এই ফলৰ পৰা আহিছে দেখিছেনে এই ফলৰ পৰা আহিছে এটা বাইপাছটো বনি গলে মানে বহুত মানুহে জুনাই নুহুমালেও সিধা ডাইৰেক্ট পাছিঘাটলৈ গুচি যাব পাৰিব এই ওপৰৰ পৰা পাৰ হৈ যাব পাৰিব এতিয়া নহয় বাৰু ন অহা বছৰ এতিয়া গলে কিন্তু ডাইৰেক্ট খলংকৈ পৰিব আহি গলো আমি 3 মাইল আমাৰ এইখিনি ঠাই কৈ 3 মাইল আৰু এখন আছে আমাৰ পবা 100 বছৰ সম্পূৰ্ণ হৈ গল কি কৈছা ক'ত ও হসাকে ও মাই গড কপফুল চাকচোন গছৰ ওপৰত কিমান ধুনীয়াকে লাগি আছে ও ক'ত ও তাতো আছে কপফুল ওই হৈ তুমি যে দেখি পাইছা দেই ইমান দূৰতো নৈ পাৰলে সকলোৱে গৈ আছে এতিয়া নৈ পাৰতে চাগে ফটো মাৰিব আৰু তোমাৰ মেখেলাখন কি খুলি গৈছে নেকি নহয় মেখেলাখন বেয়া হ'ব বুলি এনেকে খুচৰাবলৈ অসুবিধা হ'ব বুলি কি ধুনীয়া পোজ দি আছে দেই তাই আৰু আমাৰ কেমেৰামেন জনী এইজনী ৰীনা মেন নহয় কেমেৰা ওমেন এয়া ৰীনা বসুমতাৰী সৰি ৰীনা দৈমাৰী মেডক আছিলে দৈমাৰী হৈ গ'ল আৰু ইয়াত যে ইমান ধুনীয়া নাও এখন মানে পাৰ্ক কৰি থৈ দিছে নহয় ফটো মাৰিবলৈ ভাল হৈছে তাতে সেই তাতে বহা সেইফালে মুখ কৰি বহা এইফালে মুখ কৰি তাতে বহা সেইখনো যাব নালাগে মোৰ ভয় লাগে কেনেবা গুচি গ'লে সেইখন কি হ'ব মজা বঢ়িয়া ধুনীয়া লাগিছে ইনষ্টাগ্ৰামৰ আইডি এটা আছে কস্তুৰীৰ আপোনালোকে গৈ ফলো কৰি দিবচোন আৰু তাতেই কস্তুৰীৰ ৰীল আৰু ফটোবোৰ ধুনীয়াকৈ আপোনালোকে চাব পাৰিব আমাৰ ফটো শ্বট হৈ গ'ল আৰু লাহেকৈ সন্ধিয়াও হৈ গ'ল আৰু এতিয়া ওলাই গৈ থাকোঁ আৰু আগতীয়াকৈ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মনোজ ভাই চেনেলৰ তৰফৰ ফালৰ পৰা আৰু কস্তুৰী আজি ফটো শ্বট কৰি কেনেকুৱা পালে ভাল লাগিলে এতিয়া আহি পালোহি ৰিয়াৰ দোকানত ডাইৰেক্ট ফটো মৰা জেগাৰ পৰা আৰু চানা লৈ আনিছোঁ ক'ত গ'ল ঐ গিফ্ট এইটো মনোজ ভাই মোৰ মই এইটো আনি দিছোঁ নহয় এইটো আনি দিছোঁ নহয় এইটো ল কেমেৰা এইটো ল মোক দিছে জানো
বাহ 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 চোলা পিন্ধিছে ক'ত পিন্ধিছে ড্ৰাইভাৰ মানুহ ভাড়া মাৰি মাৰি সময় নাই বেচেৰা মানুহজনী চাৰ্ট টান দিছে পিন্ধিছে ৰাস্তাতে কেনেকুৱা লাগিছে মোক আইয়া মাই গড ইতনা টাইট হলা মোক কেনেকুৱা লাগিছে মই 10 কেজি মেকআপ কৰি আহিছো বাহ বাহ স্টাইল চাগ আই আরে একে কে দেখুন ও মাই গড ये ना मिकी क्या हुआ है? कमाल है मिकी दा का कमाल गिफ्ट दिसिले আমাৰ দুজনী দিছিলে আইফোন লব যোৱা সময়তে একে একে চেন্ডেল আমি এটা যত গৈ আছো মানে যেটো পাৰ্টিত গৈ আছো কি কাৰণে গৈ আছো হৈছে কি মই হেতু ভালকে বুজি পোৱা নাই আজি হয় মপিন সেলিব্ৰেশন আমাৰ ৰুকসিনত পাতা হৈছে আমাৰ জং ভাই পাতিছে অৰ্গানাইজ কৰিছে তাত আমি গৈ আছো মাতিছে আমাক বছৰত এবাৰে হয় মপিন মপিন মানে কি মপিন হৈছে গালো ট্ৰাইব এটা আছে হেন্টৰ মানে যেনেকৈ আমাৰ বিহু হয় হেন্টৰ এটো মপিন মানে অৰুণাচলী আহি পাই গলোহি আৰু ধুনীয়াকে বহি আছো এইয়া চাওক আৰু সন্মুখতে চলি আছে নাচ গান এইয়া চাওক ইমান ধুনীয়াকে নাচে দেখিছে এইটো কি হয় আপং নেকি আচ্ছা থেংক ইউ আহি পাইছিলো হে আপং দিলে আৰু এইফালে মাছ দিলে বহুত মিঠা দেই মানুহ কিন্তু বহুতেই হৈছে চাওকচোন কেওফালে মানুহ 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 চাৰিওফালে মানুহ আৰু সহজ ভাষাত ক'বলৈ গ'লে অৰুণাচলৰ গালো জনগোষ্ঠীৰ এটা আনন্দৰ উৎসৱ বুলি ক'ব লাগিব এটি বাৰ্ষিক উৎসৱ নিয়ম হয় ন লগাবই লাগিব হা থেংক ইউ নিয়ম হয় আরে নিয়ম হয় লগাব লাগিব ফাইন দিব লাগিব লৈ লিখিতা হয় অলমান ফুটটা দিলে হ'ব লৈ ফুটটো দিব নোৱাৰিম না এইটো পিঠাগুৰি হয় মপিনত আহিলে এইটো লগাবই নলগাকে যাবই নিদিব যেনেকৈ হলি খেলোঁতে লগাই যে এইটো পিঠাগুৰি নেচাৰেল দুগিলাচ চাহ পং খাই দিলো কিন্তু একো নহ'ল নিচা লাগি গ'ল কিন্তু একো নহ'ল এতিয়া আৰু আহিব আৰু বহুত খোৱা বস্তু আছে লাহে লাহে আপোনালোকক মই দেখুৱাই আছো কিন্তু দুগিলাচ খাই দিলো বহুত কাঢ়া আছিলে লগালগ নাই ধৰা লাহে লাহে আধা ঘণ্টা পাছতে নিচাটো মানে ধৰি গৈছে নাচ গান বহুত চালো আৰু এতিয়া আমি খোৱা বৰ জেগাত আহি গৈছো ধুনীয়াকে এতিয়া এয়া মজাকে লৈ ললো এতিয়া বঢ়িয়াকে খাম বিন্দাছ খাম এয়া চাওক সকলোৱে বহি গৈছে আৰু মানুহ এতিয়া খালী হৈ গৈছে সেইটো কাৰণে আমি এতিয়া বহিছো দেখিছে না সকলোৱে খাই খালী হৈ গৈছে সেইটো কাৰণে আমি বহিছো আৰু মই মানে যিমান আছে আইটেম সকলোবোৰ অলপ অলপকৈ লৈ আহিছোঁ সকলোবোৰ টেষ্ট কৰিম বুলি এইটো হৈছে মাছৰ মাথা এইটো মানে মাছৰ মাথা খাম বুলি ভাবিছোঁ আজি মই আৰু এইটো হৈছে বইল চিকেন বাঁহ গাজৰ লগত বনাইছে আৰু এইটো হৈছে একদম চিকেন এতিয়া এইকেইটাকে খাম বিন্দাছ আৰু এইটো বইল হয় চালাড দিয়া ষ্টাইলটো চাওক না কি ইউনিক আপুনি নেখায় ঘৰলৈ আহি পাই গ'লোহি আৰু সঁচাকৈ বহুত বেছি ফূৰ্তি কৰিলোঁ ভালো লাগিল বাৰু বহুত বেছি ভাল লাগিল প্ৰথমবাৰলৈ গ'লোঁ এনেকুৱা এটা অনুষ্ঠানত খুব বেছি ভাল লাগিল আৰু এই ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি ৰাতি হ'ল বহুত 11টা বাজিলে